Good evening, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ সকলো ছাত্ৰ-ছাত্ৰীক মই আমাৰ আজিৰ এই আইটি ক্লাছলৈ স্বাগতম জনাইছো। ঠিক আছে, তোমালোকৰ যেটো লেসন আছে এন্টাৰপ্ৰেনিয়ৰশিপ স্কিল, এই এন্টাৰপ্ৰেনিয়ৰশিপ স্কিল নামৰ লেসনটো আমি আৰম্ভ কৰিবলৈ গৈ আছো। তোমালোকে যদি আমাৰ আগৰ ক্লাছবিলাক চোৱা নাই এতিয়াও তোমালোকে আমাৰ আগৰ ক্লাছবিলাক চাই লবা। ঠিক আছে, চাই পিনে এই ক্লাছখিনি চাবা। ঠিক আছে, আজিৰ পৰা আমি আৰম্ভ কৰিছো আমাৰ এই ক্লাছটো, আমাৰ এই পাৰ্টটো, এই লেসনটো এন্টাৰপ্ৰেনিয়ৰশিপ স্কিলস। ঠিক আছে, ওকে। সো এন্টাৰপ্ৰেনিয়ৰশিপ মানেনো কি এইখিনি আকৌ জানিব লাগিব। ঠিক আছে, সো কি কৈ আছে এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট ৰেফাৰ্স, এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্টে বুজায় টু দা প্ৰসেস, এটা প্ৰসেস মানে হল পদ্ধতি, এটা বুজায় পদ্ধতি। কেনেকুৱা পদ্ধতি? প্ৰসেস অফ এনহান্সিং মানে হল বৃদ্ধি কৰে এন্টাৰপ্ৰেনিয়ৰিয়েল স্কিল। এন্টাৰপ্ৰেনিয়ৰিয়েল স্কিল মানে হল ব্যৱসায়িক কৌশলৰ আমাৰ কি কৰে, কৌশলৰ কি কৰে, বিকাশ সাধন কৰে বা বৃদ্ধি কৰে। ঠিক আছে, এন্ড নলেজ, লগতে জ্ঞানৰ কথা কৈ আছে। জ্ঞানৰ বিকাশ সাধন কৰে কি, যদি আমি এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট যদি আমি লাভ কৰো তেনেহলে আমাৰ অবভিয়াসলি আমাৰ কৌশল আৰু জ্ঞান দুয়োৰে বিকাশ হ'ব। ঠিক আছে, থ্ৰু স্ট্ৰাকচাৰ ট্ৰেইনিং, আৰু আমি স্ট্ৰাকচাৰলি একে খুব ভালভাৱে স্ট্ৰাকচাৰ ভাৱে কি কৰো, ট্ৰেইনিং গ্ৰহণ কৰো। ট্ৰেইনিং মানে তোমালোকে ক'ব পাৰা যে তোমালোকে প্ৰশিক্ষণ বুলি ক'ব পাৰা, প্ৰশিক্ষণ গ্ৰহণ কৰিবা। ঠিক আছে, এন্ড ইনষ্টিটিউশন বিল্ডিং, লগতে এটা ইনষ্টিটিউশন কেনেকৈ গঢ়িব লাগে। ওকে, এটা সংস্থা কেনেকৈ বনাব লাগে এইখিনি তোমালোকে শিকিবা। বিল্ডিং প্ৰগ্ৰামছ, কেনেকৈ এটা সংস্থাই প্ৰগ্ৰামবিলাক নিৰ্মাণ কৰে, কেনেকৈ বনাব লাগে, এই সকলোখিনি বস্তু বুজি পাবা। এই হল এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট। ঠিক আছে, গতিকে খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, হোৱাট ডু ইউ মিন বাই এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট, তেতিয়া তোমালোকে এইখিনি কথা লিখি দিবা। ঠিক আছে, ওকে। তাৰপিছত সেকেন্ড কোৱেশ্চন হৈ আছে যে এন্টাৰপ্ৰেনিয়ৰশিপ এন্ড এন্টাৰপ্ৰেনিয়ৰ দুয়োটা কি হয়। ঠিক আছে, সো দা ওয়ার্ড এন্টাৰপ্ৰেনিয়ৰ ইজ ডিৰাইভড ফ্ৰম দা ফ্ৰান্স ওয়ার্ড, যেটো আমাৰ এন্টাৰপ্ৰেনিয়ৰ শব্দটো আছে ইয়া লৈ অহা হৈছে কোন শব্দৰ পৰা, ফ্ৰান্স ওয়ার্ডৰ পৰা। ঠিক আছে, ফ্ৰান্স শব্দৰ পৰা। এন্টাৰপ্ৰেনিয়ৰ হুইচ মিন্স, যাৰ মানে হল কি, যাৰ অৰ্থ কি, টু আন্ডাৰটেক, যাৰ অৰ্থ হল আন্ডাৰটেক কৰা বা ঠিক আছে বা তোমালোকে ক'ব পাৰা যে লোৱা বুলি। ঠিক আছে, গতিকে এইখিনি বস্তু খুব ইম্পৰ্টেন্ট যে যিখিনি আমাৰ এন্টাৰপ্ৰেনিয়ৰ শব্দটো আছে ইয়া কৰ পৰা লোৱা হৈছে। এন্টাৰপ্ৰেনিয়ৰ শব্দটো ENTREPRENEUR, এন্টাৰপ্ৰেনিয়ৰ শব্দটো আমাৰ ফ্ৰান্স ওয়ার্ডৰ পৰা লোৱা হৈছে, FRENCS, ফ্ৰান্স এটা ওয়ার্ডৰ পৰা লোৱা হৈছে। ওয়ার্ডটোৰ নাম কি, ENTRE, এন্টাৰপ্ৰেনিয়ৰ। ঠিক আছে, এন্টাৰপ্ৰেনিয়ৰ শব্দৰ পৰা লোৱা হৈছে। ওকে, তেনেহলে এইখিনি কথা তোমালোকে বুজি পালা। এতিয়া মই তোমালোকক এক্সট্ৰাকৈ কিবা এটা কথা ক'ব বিচাৰো, সেয়া হল বিজনেস, BUSINESS, বিজনেস, আৰু এন্টাৰপ্ৰাইজ, ENTREPRENEUR, এন্টাৰপ্ৰেনিয়ৰ বা এন্টাৰপ্ৰাইজৰ মাজত পাৰ্থক্য কি, কিবা নহলে পাৰ্থক্য আছে। তেনেহলে পাৰ্থক্যখিনি কি হয়, যিখিনি আমাৰ বিজনেস আছে, বিজনেসখিনি আমাৰ এটা ওল্ড আইডিয়াত চলে, IDEA, পুৰণা পদ্ধতিত চলে। বাট ইন এন্টাৰপ্ৰেনিয়ৰ বা এন্টাৰপ্ৰাইজ ইয়াত কি হয়, নিউ আইডিয়া লৈ অহা হয়। ঠিক আছে, এন্টাৰপ্ৰেনিয়ৰ যিবিলাক আছে এন্টাৰপ্ৰেনিয়ৰশিপ এইয়াতো বিজনেসে হয়, এইখিনিও বিজনেস হয়, কিন্তু এই বিজনেসত কিবা এটা নতুন এটা কি থাকে, আমাৰ আইডিয়া থাকে বা নতুন এটা প্ল্যানিং থাকে। বাট বিজনেসত আগৰ পদ্ধতিত পুৰণা মডেলতে বাৰে কৰি থকা হয়। ঠিক আছে, সেইকাৰণে বিজনেস আৰু এন্টাৰপ্ৰেনিয়ৰৰ মাজত খুবই সৰু এটা পাৰ্থক্য এয়াই। ঠিক আছে, আফটাৰ দ্যাট আমি এটা অন্তত ডেফিনেশন আমি জানিব লাগিব, পঢ়িব লাগিব এন্টাৰপ্ৰেনিয়ৰ কোন হয়। সো ইকোনমিক্স ডিফাইন, যিসকল আমাৰ অৰ্থনীতিবিদসকল আছে বা অৰ্থনীতিৰ ক্ষেত্ৰত কেনেকৈ ডিফাইন কৰে এন্টাৰপ্ৰেনিয়ৰ কোন হয়, এজ সামওয়ান, তেনেকৈ এজন ব্যক্তি হয়, যিয়ে ব্ৰিংছ ইন ৰিসোৰ্সেছ, আমাৰ যিবিলাক ৰিসোৰ্সেছ আছে, ৰিসোৰ্সেছ মানে তোমালোকে ক'ব পাৰা যে আমাৰ সম্পদ যিবিলাক আছে সম্পদবোৰ। ঠিক আছে, লেবাৰ মানে কি, লেবাৰ মানে হৈ গ'ল আমাৰ কি, আমি কি বুলি কম, শ্ৰমিক বুলি কম, শ্ৰমিক। তাৰপিছত মেটেৰিয়েল মানে হল সা সামগ্ৰীৰ কথা কৈ আছো।
সামগ্ৰী এণ্ড আদাৰ এছেট আৰু যিবিলাক অন্য যিবিলাক আমাৰ এছেট আছে এছেট মানে কি যিবিলাক আমাৰ সাৰ সম্পত্তিবিলাক আছে সম্পদবিলাক আছে সেইবিলাক সকলোকে একেলগ কৰি পিনে কি কৰে ইনটু প্ৰফিট মেকিং কম্বিনেশ্যন প্ৰফিট মেকিং এই সববিলাক দি পিনে যাতে এটা কি লাভ কৰা যায় প্ৰফিট লাভ কৰা যায় এটা কম্বিনেশ্যন বনায় য'ত আমাৰ কি পাওঁ প্ৰফিট পাওঁ PROFIT প্ৰফিট লাভ কৰোঁ ঠিক আছে লাভ কৰোঁ এনেকুৱা এটা কম্বিনেশ্যনত বনোৱা হয় তাক আমি কি বুলি ক'ম তাক আমি এণ্টাৰপ্ৰিনৰশ্বিপ বুলি ক'ম ঠিক আছে সেইজন ব্যক্তি আমি কি বুলি ক'ম এণ্টাৰপ্ৰিনৰ বুলি ক'ম কথাখিনি বুজি আহিছোঁ ওকে গতিকে এইখিনি আমি মুখস্থ কৰিব লাগিব ঠিক আছে বুজি পাইছেনে এতিয়া আমি নেক্সট নম্বৰলৈ গুচি যাওঁ নেক্সট নম্বৰত কি কৈ আছে হোৱাট আৰ দ্য ভেৰিয়াছ কেৰেক্টাৰিষ্টিক্স অফ এণ্টাৰপ্ৰিনৰশ্বিপৰ বিভিন্ন কেৰেক্টাৰিষ্টিক্স মানে কি বৈশিষ্ট্যবোৰ কি ঠিক আছে নাম্বাৰ 1 বৈশিষ্ট্য ইট ইজ এন ইকনমিক এক্টিভিটি ইয়া এণ্টাৰপ্ৰিনৰশ্বিপ কৰা মানে ইকনমি জড়িত হৈ থাকিব অৰ্থনীতি বা টকা পইচা জড়িত হৈ থাকিব ডান টু ক্ৰিয়েট কোনোটা বস্তু সৃষ্টি কৰাৰ কাৰণে টকা পইচা জড়িত হৈ ইয়াত থাকিব ঠিক আছে ডেভেলপ কৰিবৰ কাৰণে ডেভেলপ মানে বিকাশ কৰাৰ ক্ষেত্ৰত এণ্ড অবভিয়াছলি মেইনটেইন কৰাৰ ক্ষেত্ৰত অৰ্থাৎ কোনো এটা কাম বা কাৰ্য বা এণ্টাৰপ্ৰিনৰশ্বিপৰ যিবিলাক কাম কাজ আছে সেইবিলাক চলাই লোৱাৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হ'ব বা ইকনমিৰ প্ৰয়োজন হ'ব ওকে এ প্ৰফিট অৰিয়েণ্টেড অৰ্গেনাইজেশ্যন আৰু সিহঁতে কি বিচাৰে সদায় প্ৰফিট বিচাৰে অৰ্থাৎ লাভালাভ বিচাৰে বা লাভ বিচাৰে সেইকাৰণে আমাৰ এণ্টাৰপ্ৰিনৰশ্বিপক কি বুলি কোৱা হ'ব আমাৰ প্ৰফিট অৰিয়েণ্টেড অৰ্গেনাইজেশ্যন বুলি কোৱা হ'ব অৰ্থাৎ সিহঁতে লাভৰ কাৰণে কাম কৰে ঠিক আছে after that 2 number it brings with identifying an opportunity as a potential to sell and make profit in the market it brings with identifying আমি ইয়া কেনেকৈ লব পাৰো আইডেন্টিফাইং কৰি সিলেক্ট কৰিব পাৰো বা লব পাৰো ঠিক আছে আইডেন্টিফাইং মানে কি আমি বিচাৰি উলিয়াই পিনে an opportunity আমি এটা অপৰচুনিটি পাব সুযোগ লাভ করো as an potential to sell আমি সেল করার পটেনশিয়াল লাভ করো যে কোনো সময়ত কারবাক সেল করার এটা আমি ক্ষমতা লাভ করো and make profit in the market আৰু কেনেকুৱাকৈ বজাৰত বা মাৰ্কেটত প্ৰফিট লাভ কৰা হয় বা আমি লাভ কেনেকৈ অৰ্জন কৰিব পাৰো হেয়া আমি এন্টাৰপ্ৰিনৰশ্বিপৰ জৰিয়তে জানিব পাৰো বা শিকিব পাৰো ইয়া এটা বৈশিষ্ট্য হয় আমাৰ এন্টাৰপ্ৰিনৰশ্বিপৰ কথাখিনি বুজি পাইছো লগতে এন্টাৰপ্ৰিনৰশ্বিপ আমাক কি প্ৰদান কৰে এটা সুযোগ বা সুবিধা প্ৰদান কৰে আমি কোনো এটা বস্তু সেল কৰি পিনে টকা অৰ্জন কৰাৰ ক্ষেত্ৰত ঠিক আছে ওকে তাৰ পিছত কি কৈ আছে 3 নম্বৰ it deal with optimization in utilization of resources আৰু যদি আমি এন্টাৰপ্ৰিনৰশ্বিপ হওঁ তেনেহলে আমি যিকোনো ধৰণৰ আমাৰ যিবিলাক ৰিসোৰ্সেস আছে সম্পদ আছে সেইবিলাক আমি অপটিমাম ইউটিলাইজেশন কৰিম ইউটিলাইজেশন মানে ব্যৱহাৰ কৰিম অপটিমাইজেশন মানে পৰ্যাপ্ত ৰূপে ব্যৱহাৰ আমি কৰিম আমাৰ ৰিসোৰ্সেস বিলাক ঠিক আছে and next number and the last one ঠিক আছে but not the last ঠিক আছে it is the ability of an enterprise ইয়া আমাৰ এন্টারপ্রাইজ বিলাকৰ এটা এবিলিটি হয় সক্ষমতা হয় ঠিক আছে and an enterprise to take risks যি এন্টারপ্রাইজ বিলাকে কি কৰি কি লয় সাধাৰণতে ৰিস্ক লব জানে বা ৰিস্ক লব পাৰে ইয়া আমাৰ এটা কি হয় সক্ষমতা হয় সাধাৰণতে যিবিলাক আমাৰ কেতবৰ মানুহ আছে ৰিস্ক লব নোৱাৰে কিন্তু যিসকলে এন্টাৰপ্ৰিনৰ হয় যিসকলে এন্টাৰপ্ৰাইজ খুলে সেই মানুহসকলৰ ৰিস্ক লোৱাৰ ক্ষমতা যিখিনি আছে সেইখিনি আছে ঠিক আছে ওকে সো যিখিনি আমাৰ এন্টাৰপ্ৰিনৰশ্বিপ আছে এন্টাৰপ্ৰিনৰশ্বিপক আসলতে কি বুলি কোৱা হয় এন্টাৰপ্ৰিনৰশ্বিপ ইজ কনসিডাৰ কৰা হয় টু বি বোথ এন আৰ্ট বুলি কোৱা হয় এণ্ড এ সায়েন্স আৰু লগতে বিজ্ঞান বুলি কোৱা হয় কলা বুলি কোৱা হয় বিজ্ঞান বুলি কোৱা হয় Okay, now এতিয়া আমি আলোচনা কৰিম what are the various qualities of successful entrepreneur এজন ভাল ব্যৱসায়ীৰ হ'বৰ গলে successful entrepreneur হ'বলৈ হলে কেনেকুৱা ধৰণৰ বা কি কোৱালিটিছৰ প্ৰয়োজন হয় নাম্বাৰ 1 কোৱালিটিজ ইনিশিয়েটিভ মানে আমি কোনোটা কাম কৰাৰ যিখিনি আমাৰ প্ৰথমে যিখিনি স্টেপ লব লাগে ঠিক আছে প্ৰথম যিখিনি আমাৰ কাম কৰিব লাগে ইয়াক আমি ইনিশিয়েটিভ বুলি কোৱা হয় বা প্ৰথমে আমি কি কৰিব লাগিব কামখিনি কৰাৰ ক্ষেত্ৰত এন্টাৰপ্ৰিনৰশ্বিপ এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগিব প্ৰথমে আগবাঢ়ি আহিব লাগিব ঠিক আছে কাম ফাৰ্স্ট আমি আগবাঢ়ি আহিব লাগিব কাম ফাৰ্স্ট ওকে আফটাৰ দ্যাট এইবিলাক লিখিব নালাগে ঠিক আছে খালি অপচন বিলাক লিখি যাবা এইবিলাক আমাৰ যিবিলাক মেইন পইণ্ট বিলাক আছে এইবিলাক লিখি যাবা অপচন বি উইলিংনেছ টু টেক ৰিস্ক সিহঁতে ৰিস্ক লব জানিব লাগিব কেনেকৈ ৰিস্ক লোৱা হয় এইখিনি যদি নাজানে সিহঁতে কিন্তু ভাল এজন এন্টাৰপ্ৰিনৰ হ'ব নোৱাৰে বা বিজনেছমেন হ'ব নোৱাৰে ঠিক আছে সি নম্বৰ এবিলিটি টু লাৰ্ন ফ্ৰম এক্সপিৰিয়েন্স সিহঁতে অভিজ্ঞতাৰ পৰা এক্সপিৰিয়েন্স মানে
অভিজ্ঞতাৰ পৰা কিন্তু সিহঁতে শিকিব লাগিব যদি অভিজ্ঞতাৰ পৰা নিশিকে তেনেহলে কিন্তু আলটিমেটলি বিজনেছত সিহঁতে কি হ'ব লোকসান ভৰিব লাগিব ঠিক আছে নাম্বাৰ ডি মোটিভেশন সিহঁতৰ মোটিভেশন থাকিব লাগিব অৰ্থাৎ উত্তেজনা থাকিব লাগিব যদি সিহঁতৰ উত্তেজনা নাথাকে মোটিভেশন নাথাকে কিবা লক্ষ্য নাথাকে তেনেহলে কিন্তু সিহঁতৰ যিখিনি এন্টাৰপ্ৰাইজ আছে সিহঁতৰ যিখিনি বিজনেস আছে বিজনেসত আগবাঢ়ি যাব নোৱাৰে ঠিক আছে নাম্বাৰ ই সেলফ মোটিভেশন ইজ ভেৰি ইম্পৰ্টেন্ট থিং সেলফ মোটিভেশন মানে হল কি আত্ম উত্তেজনা তেওঁ নিজে নিজে কাম কৰিব জানিব লাগিব অকলে থাকিলেও অকলে কাম কৰিব জানিব লাগিব এয়া হল আত্ম উত্তেজনা ঠিক আছে আত্ম উত্তেজনা নাথাকিলে সেলফ মোটিভেশন নাথাকিলে কিন্তু আমি সুন্দৰকৈ কাম কৰিব নোৱাৰো বা আমি এটা এন্টাৰপ্ৰাইজ খুলি পিনে ভালদৰে চলাব নোৱাৰো ঠিক আছে গতিকে এয়া এটা কোৱালিটি হয় সাকসেসফুল এন্টাৰপ্ৰেনিউৰৰ ঠিক আছে নিজক বহুত বিশ্বাস কৰে সেলফ কনফিডেন্স আছে নেক্সট নাম্বাৰ হল হাৰ্ড ওয়ার্ক obviously hard work is very important যদি পৰিশ্ৰম নকৰে কঠোৰ পৰিশ্ৰম যদি সিহঁতে পৰিশ্ৰম নকৰে সিহঁতে তেন্তে কিন্তু কোনো লাভ নাই জি নম্বৰ কি কৈ আছে ডিসিশন মেকিং এবিলিটি অৰ্থাৎ সিদ্ধান্ত লোৱাৰ সক্ষমতা সকলোৱে কিন্তু নিজে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে কিবা এটা সিদ্ধান্ত গতিকে সিদ্ধান্ত লোৱাৰো তোমাৰ কি থাকিব লাগিব ক্ষমতা থাকিব লাগিব তেনেহলে এই গইটা তোমালোকে কি কৰিবা ভালদৰে কৰিবা ঠিক আছে এই গইটা যিখিনি আমাৰ কোৱালিটিজ আছে বা গুণ আছে ঠিক আছে এতিয়া আমি আৰম্ভ কৰো বা আমি গুছি যাও টাইপ অফ এন্টাৰপ্ৰেনিউৰছ আমাৰ যিবিলাক এন্টাৰপ্ৰেনিউৰ আছে যিবিলাক আমাৰ ব্যৱসায় প্ৰতিষ্ঠান বিলাক আছে আমাৰ ব্যৱসায় প্ৰতিষ্ঠাৰ মালিক বিলাক আছে সিহঁতক কি বুলি কম আমি এন্টাৰপ্ৰেনিউৰছ বুলি কম সিহঁতৰ বিভিন্ন আকৌ ধৰণ আছে কেনেকৈ ধৰণ নাম্বাৰ 1 ধৰণ সাৰ্ভিস এন্টাৰপ্ৰেনিউৰ কোনোবাই আছে সাৰ্ভিস সেক্টৰত অৰ্থাৎ সেৱা খণ্ডত কাম কাজ কৰি আছে এন্টাৰপ্ৰেনিউৰ হৈ আছে সেৱা খণ্ডত গতিকে এইটো এটা ভাগ হ'ল নাম্বাৰ 2 বিজনেস এন্টাৰপ্ৰেনিউৰ কোনোবাই বিজনেস কৰি আছে মই আগতে কৈছো বিজনেস আৰু এন্টাৰপ্ৰেনিউৰ দুয়োটা বেলেগ কোনোবাই বিজনেস কৰি আছে দ্যাট ইজ অলসো বিজনেস এন্টাৰপ্ৰেনিউৰ ওকে নেক্সট ইন্ডাষ্ট্ৰিয়েল এন্টাৰপ্ৰেনিউৰ কেতবাৰ মানুহ আছে যিসকলে ইন্ডাষ্ট্ৰিৰ বস্তুবিলাক বনায় যেনেকৈ বিভিন্ন ধৰণৰ মেচিন ইত্যাদি বনায় মানে লোৱা যে সিলাই মেচিন বনাই আছে ঠিক আছে এইখিনি কি হৈ যাব ইন্ডাষ্ট্ৰিয়েল এন্টাৰপ্ৰেনিউৰছ হৈ যাব ঠিক আছে নেক্সট কি কৈ আছে এগ্ৰিকালচাৰ এগ্ৰিকালচাৰ মানে কি যে কৃষিৰ ক্ষেত্ৰত আমাৰ এন্টাৰপ্ৰেনিউৰ সকল কেনেকুৱা আজিকালি তো কাম কাজ কৰি আছে ডাঙৰ ট্ৰেক্টৰ ওলাইছে আজিকালি তাৰপিছত ধান কটা ধান মৰা ট্ৰেক্টৰ ওলাইছে এই যদি কোনোবাই এই ট্ৰেক্টৰ বিলাক আনি পিনে কাম কাজ কৰি আছে দেন তেওঁ এজন এন্টাৰপ্ৰেনিউৰ হৈ যাব হে কিন্তু এগ্ৰিকালচাৰ এন্টাৰপ্ৰেনিউৰ হৈ যাব ঠিক আছে এই ভাগৰ ভিতৰত পৰিব আফটাৰ দ্যাট কি কৈছে আফটাৰ দ্যাট কৈ আছে যে টেকনিক্যাল এন্টাৰপ্ৰেনিউৰ টেকনিক্যাল মানে কি তোমালোকে ক'ব পাৰা যে টেকনলজিৰ লগত জড়িত ঠিক আছে TECHNOLOGY টেকনলজিৰ লগত জড়িত এন্টাৰপ্ৰেনিউৰ ঠিক আছে কোনোবাই এপ বনাই আছে কোনোবাই ওয়েবসাইট বনাই আছে এইবিলাক কিন্তু আমাৰ টেকনিক্যাল ওয়েবসাইট এন্টাৰপ্ৰেনিউৰৰ ভিতৰত পৰিব তাৰপিছত নেক্সট নন টেকনিক্যাল এন্টাৰপ্ৰেনিউৰ কোনোবাই আছে এপও নবনায় ভিডিও নবনায় ঠিক আছে বা ওয়েবসাইটও নবনায় সিহঁতে আমাৰ নন টেকনিক্যাল এন্টাৰপ্ৰেনিউৰৰ ভিতৰত আহি যাব কিন্তু সিহঁতে জানে যে কেনেকৈ কাম কৰিব লাগে বা সিহঁতৰ কিবা এটা ক্ষমতা আছে স্পেশালিটি আছে সেইবিলাকৰ ক্ষেত্ৰত সিহঁতে ভালকৈ কাম কৰি দিব পাৰে এইখিনি জানিব লাগিব ঠিক আছে আফটাৰ দ্যাট প্ৰফেশনাল এন্টাৰপ্ৰেনিউৰ কোনবিলাক মানে লোৱা যে কোনোবা এজন ডক্টৰ আছে ঠিক আছে যেনেকৈ তোমালোকে ক'ব পাৰা যে যিবিলাক আমাৰ লয়াৰ বিলাক আছে লয়াৰ বিলাক আছে উকিল বিলাক আছে সিহঁতে প্ৰফেশনাল হয় সিহঁতে যদি সেই প্ৰফেশনটোক বিজনেস হিচাপে কাম কৰে তেনেহলে হেয়া কি হৈ যাব এন্টাৰপ্ৰেনিউৰ হৈ যাব ঠিক আছে এন্টাৰপ্ৰেনিউৰ হৈ যাব সিহঁতে আইটি এন্টাৰপ্ৰেনিউৰ আইটি মানে কি আইটি ফুল ফৰ্ম হ'ল ইনফৰমেশন টেকনলজিৰ ক্ষেত্ৰতো কোনোবাই আগবাঢ়ি আহিব পাৰে ঠিক আছে আৰু কি কৈ আছে ওমেন এন্টাৰপ্ৰেনিউৰ মানে কি মহিলাবিলাক আজিকালি কি হ'ব পাৰে এন্টাৰপ্ৰেনিউৰ হ'ব পাৰে এন্টাৰপ্ৰেনিউৰ মানে কি ব্যৱসায় প্ৰতিষ্ঠাপক হ'ব পাৰে বা ব্যৱসায়দাৰ হ'ব পাৰে ঠিক আছে ব্যৱসায় প্ৰতিষ্ঠাপক হ'ব পাৰে ঠিক আছে তাৰপিছত লাষ্ট ওৱান ওকে ফ্যামিলি সোশিয়াল এন্টাৰপ্ৰেনিউৰশিপ সোশিয়াল মানে কি সামাজিকভাৱে কাম কাজ কৰাৰ ক্ষেত্ৰত সিহঁতে আগবাঢ়ি আহে হে আমি কি কম সোশিয়াল এন্টাৰপ্ৰেনিউৰশিপ বুলি কম ঠিক আছে সোশিয়াল মানে সামাজিক এন্টাৰপ্ৰেনিউৰশিপ মানে ব্যৱসায় ঠিক আছে সামাজিক ব্যৱসায় বুলি কম যেনেকৈ বিভিন্ন ধৰণৰ সামাজিক ব্যৱসায় হ'ব পাৰে ভাবি লোৱা যে কাৰোবাৰ নাৰ্সাৰী আছে
নাৰ্চাৰী আছে মানে কি সিহঁতে ফুল বিক্ৰী কৰে ঠিক আছে নাৰ্চাৰীত এইবিলাক ফুল বিক্ৰী কৰে গতিকে তেওঁ কোনটো এণ্টাৰপ্ৰিনৰৰ ভিতৰত আহিব তেওঁ ছ'চিয়েল এণ্টাৰপ্ৰিনৰৰ ভিতৰত আহিব ঠিক আছে কোনোবা এজন মহিলা মানি লোৱা যে কোনোবা এজন মহিলা কিবা এটা কাম কৰি আছে টকা ইনকাম কৰিবৰ কাৰণে দেন এই মহিলাজন কি হৈ যাব ওমেন এণ্টাৰপ্ৰিনৰশ্বিপ হৈ যাব কিন্তু যিজন মহিলা কাম কৰিব সিহঁতে 18 বছৰৰ তলত হ'ব লাগিব ঠিক আছে 18 বছৰ ওপৰত হ'লে কিন্তু তেওঁ আমাৰ ওমেন এণ্টাৰপ্ৰিনৰৰ ভিতৰত নপৰিব বা নহ'ব ঠিক আছে সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছো আশা কৰো তোমালোকে ক্লাছটোৰ পৰা বহুতখিনি শিকিব পাৰিছা সো থ্যাংক ইউ সো মাচ যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে ডু subscribe our this channel and share with your friends okay তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা সাপোৰ্ট কৰাচোন ভালদৰে সাপোৰ্ট কৰা মই ভালদৰে তোমালোকে পঢ়ি যাম ঠিক আছে আজিলৈ মানে